ডিফু মাঞ্জা পথত ভয়াবহ পথ দুৰ্ঘটনা চিচিটিভিত বন্দী সমগ্ৰ দৃশ্য এক ভয়াবহ পথ দুৰ্ঘটনাই জোকাৰি গ'ল পাহাৰীয়া জিলা কাৰ্বি আংলং জিলাখনৰ ডিফু মাঞ্জা পথত দেওবাৰে সংঘটিত হয় ভয়াবহ পথ দুৰ্ঘটনা AA09 AC 9226 নম্বৰযুক্ত অটো ভান আৰু AA09H 2847 নম্বৰযুক্ত বলেৰো বাহনৰ মুখামুখি সংঘৰ্ষ হয় ফলত 5 জন লোক ঘটনাত আহত হয় আহতসকল ক্ৰমে সুজিত দে জিতু চন্দা ঈশানী চন্দা প্ৰতিমা নাথ আৰু কবিতা চেত্ৰী আটাইকেইজন বলেৰো বাহনৰ যাত্ৰী আছিল আহতসকলক ততাতৈয়াকৈ ডিফু চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰা হয় কাৰ্বি আংলঙৰ বকলিয়াঘাটৰ পৰা জয়দীপ দাসৰ ৰিপৰ্ট নিভাজ অসম লাইভ মোৰ কেইজনতে কাম কৰে ল'ৰাটো আপোনাক এইটোতো এইখিনিৰ পৰা আহিব পাৰে এইটো পানী এইটো এইখিনিৰ পৰা আহিব পাৰে